নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ত অসম জীয়ৰী জয়। ব্ৰিটেইন গট টেলেণ্টৰ দৰে জনপ্ৰিয় ৰিয়েলিটি শ্ব'ত জয়যাত্ৰা অসম জীয়ৰী বিনীতা চেত্ৰীৰ। My name is Binita Chetri and I am 8 years old and I am from Assam, India. প্ৰিয় দৰ্শক, বোকাজানৰ এখন সৰু গাঁৱৰ পৰা গৈ বিনীতা চেত্ৰীয়ে ব্ৰিটেইন গট টেলেণ্টৰ দৰে এটা জনপ্ৰিয় ৰিয়েলিটি শ্ব'ত ভাগ লৈছিল আৰু বিনীতা চেত্ৰীৰ প্ৰতিভাই মোহিত কৰিছিল দৰ্শক তথা বিচাৰক মণ্ডলীক। বিনীতা চেত্ৰীৰ প্ৰতিভা দেখি আপ্লুত হৈছিল দৰ্শক তথা বিচাৰক মণ্ডলী। ব্ৰিটেইন গট টেলেণ্টৰ দৰে ৰিয়েলিটি শ্ব' এটা জনপ্ৰিয় ৰিয়েলিটি শ্ব' আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব'ত বিনীতা চেত্ৰীৰ যি প্ৰতিভা, এই প্ৰতিভাই সকলোকে আপ্লুত কৰিছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ কঁপাই তুলিছিল অসম জীয়ৰী বিনীতা চেত্ৰীয়ে আৰু অৱশেষত ফাইনেলত দ্বিতীয় ৰাণাৰ্ছ আপ হ'বলৈ সক্ষম হ'ল অসম জীয়ৰী তথা বিনীতা চেত্ৰী। 9 বছৰীয়া কণমানি বিনীতা চেত্ৰীক আমাৰ অসম বাৰ্তা পৰিয়ালৰ ফালৰ পৰা জনাইছো অভিনন্দন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ব্ৰিটেইন গট টেলেণ্টৰ দৰে ৰিয়েলিটি শ্ব'ত জয়ী হৈ অৱশেষত ভাৰতবৰ্ষ তথা অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে কণমানি বিনীতা চেত্ৰীয়ে। অসম বাৰ্তা পৰিয়ালৰ ফালৰ পৰা অভিনন্দন জনাইছো বিনীতা চেত্ৰীক আৰু অনাগত দিনত আৰু আগুৱাই যাওক তাৰেই কামনা কৰিছো। ধন্যবাদ।